নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোক সকলোকে অনন্ত স্পাৰ্ক ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। কেন্দ্ৰীয় চৰকাৰৰ সকলো কাৰ্যালয়ত এতিয়াৰে পৰা এই নতুন নিয়ম ষ্ট্ৰিক্টলি ফ'ল' কৰা হ'ব। 15 জুন 2024 তাৰিখে ডিপাৰ্টমেণ্ট অৱ পাৰ্চনেল এণ্ড ট্ৰেইনিং অৰ্থাৎ DOPTৰ তৰফৰ পৰা কেন্দ্ৰ চৰকাৰৰ অধীনৰ সকলো মিনিষ্ট্ৰী আৰু ডিপাৰ্টমেণ্টক এইখন অফিচ মেমৰেণ্ডাম জাৰি কৰা হৈছে। আপুনি যিকোনো মিনিষ্ট্ৰী বা ডিপাৰ্টমেণ্টৰ কৰ্মচাৰী নহওক কিয়, আপোনাৰ বাবে এইখন আদেশ প্ৰযোজ্য হ'ব। কি এই আদেশ, কি এই নতুন নিয়ম, এই বিষয়ে ডিটেইলছত এই ভিডিঅ'টোৰ দ্বাৰা জনাবলৈ চেষ্টা কৰা হৈছে। সেয়ে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল পালে লাইক শ্বেয়াৰ কৰি দিব। ছাৰ বাইদেউসকল, আপোনালোকৰ জ্ঞাতাৰ্থে জনাবলৈ বিচাৰিছোঁ যে এই আদেশ জাৰি কৰা হৈছে আধাৰ এনেবল বায়'মেট্ৰিক এটেণ্ডেন্স ছিষ্টেম সম্পৰ্কে, চমুকৈ AEBAS। অৱশ্যে এই সম্পৰ্কে DOPTৰ দ্বাৰা পূৰ্বতেও এই বিষয়ে নিৰ্দেশনা বা গাইডলাইনছ জাৰি কৰা হৈছে আৰু য'ত কোৱা হৈছিল কেন্দ্ৰীয় চৰকাৰৰ সকলো ডিপাৰ্টমেণ্ট আৰু মিনিষ্ট্ৰীত বায়'মেট্ৰিক্স এটেণ্ডেন্স প্ৰয়োগ কৰিব লাগে। এই নিয়ম পূৰ্বৰে পৰা বহুতো ডিপাৰ্টমেণ্টে ফ'ল' কৰি আহিছে যদিও কিছুমান ক্ষেত্ৰত এই নিয়মসমূহ সঠিকভাৱে ফ'ল' কৰা হোৱা নাই আৰু অন্য কিছুমান বিভাগত এতিয়ালৈকে এই নিয়ম প্ৰযোজ্য হোৱা নাই। গতিকে এই এটেণ্ডেন্স সন্দৰ্ভত পুনৰ নতুনকৈ আদেশ জাৰি কৰা হৈছে আৰু কোৱা হৈছে যে যিসকল কৰ্মচাৰীয়ে এতিয়ালৈকে বায়'মেট্ৰিক এটেণ্ডেন্সত ৰেজিষ্টাৰ কৰা নাই তেওঁলোকক অতি সোনকালে ৰেজিষ্টাৰ কৰা হওক আৰু তাৰ পিছত সকলো কৰ্মচাৰী এতিয়াৰে পৰা অফিচ অহা আৰু যোৱা টাইমখিনিত বায়'মেট্ৰিক্স মেচিনৰ দ্বাৰা গ্ৰহণ কৰা হওক। গতিকে এতিয়ালৈকে যিসকল কৰ্মচাৰীৰ বায়'মেট্ৰিক এটেণ্ডেন্স হোৱা নাই তেওঁলোকৰ এতিয়াৰে পৰা বায়'মেট্ৰিক এটেণ্ডেন্স লোৱা বাধ্যতামূলক হৈ পৰিছে। গতিকে এইখন এখন মহত্বপূৰ্ণ আদেশ DOPTৰ ফালৰ পৰা সকলো কৰ্মচাৰীৰ বাবে জাৰি কৰা হৈছে। অৰ্থাৎ যদি কোনো কৰ্মচাৰী অফিচলৈ আহোঁতে পলমকৈ আহে বা সোনকালে যায় তেন্তে এয়া নিয়মৰ বিৰুদ্ধাচৰণ কৰা হ'ব আৰু তেখেতৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব বা এবচেণ্ট দেখুৱাব পাৰে। গতিকে এক কথাত ক'বলৈ গ'লে এতিয়াৰে পৰা কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰী আৰু ডিপাৰ্টমেণ্টৰ কৰ্মচাৰীসকলৰ বাবে আধাৰ এনেবল বায়'মেট্ৰিক এটেণ্ডেন্স ছিষ্টেম প্ৰযোজ্য কৰা হ'ব, ষ্ট্ৰিক্টলি প্ৰয়োগ কৰা হ'ব। লগতে 3 নম্বৰ পইণ্টত এয়াও উল্লেখ কৰিছে যে UIDAI-এ এতিয়াৰে পৰা ফেচ বেছ অথেণ্টিকেশ্যনৰ ব্যৱস্থা কৰিছে। অৰ্থাৎ এণ্ড্ৰইড বা iOS বেছ ফোনৰ ব্যৱহাৰ কৰি মুখাভিত্তিক প্ৰমাণীকৰণৰ দ্বাৰা এটেণ্ডেন্স দিয়াৰ ব্যৱস্থা কৰিছে। ছাৰ বাইদেউসকল, DOPTৰ অফিচ মেমৰেণ্ডামখনৰ বিষয়ে চমু আভাস এটা প্ৰদান কৰিলোঁ। এই বিষয়ে আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাব। ধন্যবাদ।